আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ৰামময় হৈ উঠিছে উত্তৰ প্ৰদেশৰ অযোধ্যা। কেৱল অযোধ্যাই নহয়, ইতিমধ্যে আমি দেশ বিদেশৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। দেশজুৰি মৰ্যাদিত পুৰুষোত্তম শ্ৰীৰামৰ বন্দনা শুনিবলৈ পোৱা গৈছে। ইতিমধ্যে অযোধ্যা কি ধৰণে সজাই পৰাই তোলা হৈছে সেয়া আপোনালোকক ইতিমধ্যে দেখুৱাইছো আমি পৰিৱেশ, আৰু যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো। ক'ৰবাত যদি বিশাল ৰেলী উলিওৱা হৈছে, ক'ৰবাত পূজা অৰ্চনা চলিছে, ক'ৰবাত ৰাম বন্দনা শুনিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি আপোনালোকক তেজপুৰৰ কিছু পৰিৱেশ দেখুৱাম। তেজপুৰত উপস্থিত আছে আমাৰ সাংবাদিক অৰ্ণৱ নাথ। আমি পোনে পোনে অৰ্ণৱ নাথৰ ওচৰলৈ গৈছো। হয়, আজি 12:29 লগে লগে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, আৰু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগে লগে সৰ্বস্ত ৰাজ্য তথা ৰাষ্ট্ৰ ইতিমধ্যে ৰামময় হৈ পৰিছে। আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ যি উৰিয়ামগুৰিত ব্যাপকভাৱে আজি কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছে, আৰু এনেধৰণে দেখা গৈছে তেওঁলোকে যি আচলতে ৰামৰ প্ৰতি শ্ৰদ্ধা জনায় বা ৰামক লৈ এনেধৰণে তেওঁলোকে কীৰ্তন কৰা পৰিলক্ষিত হৈছে। আমি পোনে পোনে প্ৰতিদিন টাইমত দৰ্শকসকলক সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ। এনেধৰণে তেওঁলোকে শ্ৰদ্ধা জনাইছে। আচলতে তেওঁলোকৰ যি আজিৰ যি ৰাম মন্দিৰত যি ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, তাৰ প্ৰাক্ষণত এনেধৰণে এতিয়া সমগ্ৰ ৰাজ্য যিহেতু ৰামময় হৈ পৰিছে। আৰু এয়াই হৈছে তেজপুৰৰ পৰিৱেশ। আমাৰ সাংবাদিক অৰ্ণৱ নাথে এয়া দৃশ্যাংশ দেখুৱালে।